নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো আৰু লগতে আগন্তুক নৱবৰ্ষৰ শুভকামনা জনালো 2024-25 আৰু এই বছৰটো আপোনালোকৰ সকলো ফালৰ পৰা সুখ শান্তিৰে ভৰি পৰক তাৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা আৰু এই ভিডিঅটো আপোনালোকৰ নিকটৱৰ্তী যিখিনি আত্মীয় আছে ওচৰ চুবুৰীয়া বন্ধু-বান্ধৱ সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅটোৰ পৰা সকলোৰে লাভৱান হ'ব পাৰে বন্ধু-বান্ধৱীসকল তুলা ৰাশিৰ বছৰৰ আৰম্ভণি চক্ৰতেই তুলা ৰাশিৰ পঞ্চম স্থানত মংগল শনি ষষ্ঠত বুধ শুক্ৰ ৰাহু আৰু সপ্তমত ৰবি বৃহস্পতি ভাগ্য ভাৱত চন্দ্ৰ আৰু দ্বাদশত কেতু গ্ৰহ অৱস্থান কৰিছে ৰাশিপতি শুক্ৰ আৰম্ভণিতে ষষ্ঠত অৱস্থান যদিও তুংগী হৈ অৱস্থান কৰাত শাৰীৰিকত পূৰ্বতকৈ উন্নতি হ'ব পুৰণি বেমাৰৰ পৰা উপশম ঘটিব মানসিক শান্তি পাৰিবাৰিক উন্নতি আদিৰ লগতে শত্ৰু পৰাজয় সম্পদ বৃদ্ধিৰ যোগো ঘটিছে দ্বাদশস্থ কেতুৰ প্ৰভাৱে বছৰৰ আৰম্ভণিৰে পৰা শেষলৈকে চৰ্মৰোগ আকস্মিক দুৰ্ঘটনাৰ যোগ অপব্যয় মানসিক অশান্তি শৌৰ্য ভয় মিছা অপবাদ বন্ধন ভয় উন্নতিত বাধা আৰু পাৰিবাৰিক অশান্তি আদিৰ শংকা থাকিব ৰবি গ্ৰহ বহাগ মাহত সপ্তমত তুংগী হৈ অৱস্থান কৰাত কিছু শুভফল প্ৰদান কৰিব যদিও জেঠ মাহৰ পৰা শাৰীৰিকত কিছু কষ্ট দিব পাৰে যেনে সন্মানহানি উন্নতিহানি অৰ্থব্যয় আদিৰ যোগো হ'ব পাৰে ষষ্ঠত ৰাহুৱে শত্ৰু পৰাভূত যোগ ঘটাব আৰু শাৰীৰিকত গাৰ বিষ গাঁঠিৰ বিষ আদি শয়ন বিলাসী নিচাৰ প্ৰতি আসক্ত আদি আৰু অসৎ বন্ধুৰ লগ সংগত ঠগ প্ৰবঞ্চনাৰ দ্বাৰা ক্ষতি ভয় থাকিব আৰু আৰম্ভণিতে মংগলৰ প্ৰভাৱে গৃহভূমি লাভৰ যোগ ঘটিব কৃষি কাৰ্যত উন্নতি আৰ্থিক লাভ পুৰণি পাবলগীয়া ধন হাতলৈ ঘূৰি আহিব বিবাহ উপযুক্ত ব্যক্তিৰ ক্ষেত্ৰত বিবাহৰ নতুন যোগাযোগ চলিব ব্যৱসায় সাম্প্ৰসাৰিক কৰি ধন ঘটিব পাৰিব আমদানি ৰপ্তানি আৰু কৃতদ্ৰব্যৰ দ্বাৰা আৰ্থিক উন্নতি সম্ভৱ হ'ব জেঠ মাহৰ পৰা মংগলৰ অশুভ প্ৰভাৱে বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগত বাধা আৰু বিবাহ বিচ্ছেদ পৰ্যন্ত আনকি পাৰিবাৰিক অশান্তি দাম্পত্য কলহৰ বৃদ্ধি ঘটাব বছৰৰ আৰম্ভণিৰে পৰা চতুৰ্থ আৰু পঞ্চমপতি শনি পঞ্চমত স্বগৃহী হৈ অৱস্থান কৰাত প্ৰাথমিক বিদ্যাৰ্থীৰ লগতে উচ্চ শিক্ষাৰ্থীৰ বিদ্যাত সুফল লাভ হোৱা দেখা যায় প্ৰাথমিক বিদ্যাৰ্থীয়ে নতুন বিদ্যা আৰু উন্নতমানৰ বিদ্যা লাভৰ যোগ ঘটিব উচ্চ শিক্ষাৰ্থী বিশেষকৈ কাৰিকৰী বিভাগৰ বিদ্যাত সুনাম অৰ্জন কৰিব সক্ষম হ'ব নিজৰ লগতে সমাজ তথা দেশৰ বাবে সুনাম অৰ্জন কঢ়িয়াবৰ বাবে তেওঁ সক্ষম হ'ব আৰু ইঞ্জিনিয়াৰিঙৰ বিভাগত নতুন উদ্ভাৱন ঘটাব পাৰিব সন্মান লাভ প্ৰতিবাৰ স্বীকৃতি আৰু বন্ধুৰ দ্বাৰা সহায় লাভ প্ৰেম প্ৰণয়ত উৎসাহ উদ্দীপনা বাঢ়িব আনন্দ লাভ হ'ব আৰু ইফালে তৃতীয়ত ষষ্ঠপতি গুৰু আৰম্ভণিতে সপ্তমত অৱস্থান কৰাত বিবাহ আদি শুভকৰ্মৰ যোগাযোগ আৰু বিবাহ সম্পন্ন ঘটিব পাৰে অৱশ্যে জেঠ মাহৰ পৰা গুৰু অষ্টমত অৱস্থান হৈ বছৰৰ শেষলৈকে শাৰীৰিকত যেনে হৃদৰোগৰ শংকা মিছা অপবাদ লিভাৰৰ অসুখ মুখৰ ঘাঁ স্মৃতিশক্তি লোপ পোৱা আৰু সন্মানহানি ৰাজহুৱা কাম কাজত অপবাদৰ শংকা অধিক দেখা যায় কৰ্ম অধিপতি চন্দ্ৰ আৰম্ভণিতে ভাগ্য ভাৱত অৱস্থান কৰাত নিবনুৱাৰ কৰ্মলাভৰ যোগ কৰ্মৰ নতুন যোগাযোগ বাঢ়িব ৰাহুৰ শুভ প্ৰভাৱে নিবনুৱাৰ প্ৰবাসত কৰ্মলাভৰ যোগ ঘটিব যদিও আশানুৰূপ ফল লাভত বাধা আৰু মানসিক কষ্টত ভুগিব লাগিব পাৰে বছৰৰ শেষৰ ফালে ফাগুন চ'ত মাহত ৰাশিপতি শুক্ৰ পুনৰ ষষ্ঠত তুংগী হৈ অৱস্থান কৰাত শাৰীৰিক উন্নতি মানসিক উন্নতি পাৰিবাৰিক উন্নতি আদিৰ যোগ ঘটিব অৱশ্যে চ'ত মাহত ৰবি যুক্ত হোৱাত কিছু চকুৰ অসুখ মূৰৰ বিষৰ পুনৰাবৃত্তি ঘটিব পাৰে গতিকে দেখা যায় যে বছৰৰ বেছিভাগ সময় তুলা ৰাশিৰ ব্যক্তিয়ে গুৰু ৰাহু কেতু আৰু মংগলৰ দ্বাৰা শুভ প্ৰভাৱান্বিত হৈ থাকিব পাৰে গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত একাধিকবাৰ সমস্যাবহুল হোৱাৰ সম্ভাৱনা সাংসাৰিক ক্ষেত্ৰত একাধিকবাৰ অশান্তিকৰ সম্ভাৱনা দেখা যায় আৰু দাম্পত্যৰ ক্ষেত্ৰত একাধিক সমস্যা অবিবাহিতসকলৰ ক্ষেত্ৰত বিবাহৰ বাধা থাকিব পাৰে প্ৰেম বিবাহৰ সম্ভাৱনাই অধিক আৰু আত্মীয়সকলৰ লগত সম্পৰ্কৰ উন্নতিৰ সম্ভাৱনা আছে অৱশ্যে এই বছৰ আৰু এই বছৰ সন্তান উন্নতিৰ সম্ভাৱনাও প্ৰবল সন্তানৰ কৰ্মলাভৰ সম্ভাৱনা দেখা যায় একাধিক ভ্ৰমণৰ সুযোগ আহিব পাৰে দীৰ্ঘদিনীয়া কোনো আশা পূৰণৰ যোগ আহিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গৈছে যে এই বছৰ শাৰীৰিক ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দীৰ্ঘদিনৰ কোনো ৰোগ মুক্তিৰ সম্ভাৱনা প্ৰবল চলাফুৰাত সতৰ্ক হ'ব লাগিব আৰু একাধিকবাৰ
সৰু সৰু আঘাতৰ যোগ দেখা যায়। একাধিকবাৰ পেটৰ ৰোগতো কষ্ট পোৱা দেখা যায়। আৰু সম্পত্তি, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব এই বছৰটো চাওঁ হওক। পুৰণি সম্পত্তি সংক্ৰান্ত সমস্যা বৃদ্ধি হ'ব পাৰে। নতুন সম্পত্তি ক্ৰয়ত সতৰ্কতা অৱলম্বন কৰক। যৌথ সম্পত্তিৰ ক্ষেত্ৰত আত্মীয়সকলৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ যোগ দেখা যায়। বাসস্থান সংক্ৰান্তৰ ক্ষেত্ৰত সমস্যা বৃদ্ধি হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত সাময়িক কিছু সমস্যা হ'লেও উন্নতিৰ আশা কৰা যায়। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সুদৃষ্টি আশা সম্ভাৱনা। আৰু চাকৰি প্ৰাপ্তিসকলৰ ক্ষেত্ৰত কৰ্মপ্ৰাপ্তিৰ যোগ, চাকৰি সূত্ৰে ভ্ৰমণৰ যোগ, ব্যৱসায়ত আশা অনুৰূপ উন্নতিৰ সুযোগ আহিব। দীৰ্ঘম্যাদী পৰিকল্পনাৰ সফলতা পাব আৰু যৌথ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সম্পৰ্কৰ উন্নতি হ'ব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত যথেষ্ট সুযোগ আহিব। আৰু এতিয়া চাওঁ হওক আপোনালোকৰ ধন ভাৱ কেনেকুৱা। এই বছৰ অযথা অৰ্থ ব্যয়ৰ কাৰণে সঞ্চয় হ্ৰাস পাব। বিশেষকৈ পাৰিবাৰিক কাৰণত মাজে মাজে অতিৰিক্ত ব্যয়ৰ সম্ভাৱনা। পুৰণি পাবলগীয়া অৰ্থ ঘূৰাই পোৱাত বাধা থাকিব। আৰু প্ৰতিকাৰ হিচাপে চেতবেৰলাৰ মূল, বামনাটিৰ মূল ধাৰণ কৰি সুফল লাভ কৰিব। বছৰৰ আৰম্ভণি আৰু মাজভাগত এবাৰকৈ চণ্ডাল ভোজনী বস্ত্ৰসহ দান কৰিলে শুভফল লাভ কৰিব পাৰিব। শুক্ৰবাৰে ব্ৰত পালন কৰক। শুক্ৰবাৰৰ পৰা প্ৰতিদিনে যদি শ্ৰী সূক্ত আবৃত্তি কৰে তেতিয়াহ'লে যথেষ্ট লাভৱান হ'ব পাৰে। শুক্ৰৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে। এতিয়া আপোনালোকলৈ লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ নৱবৰ্ষৰ ৰাশিফল। বছৰৰ আৰম্ভণিতে গ্ৰহৰ সন্নিৱেশ অনুযায়ী মেষ ৰাশিৰ চতুৰ্থত মংগল, শনি, পঞ্চমত বুধ, শুক্ৰ, ৰাহু, ষষ্ঠত ৰবি, বৃহস্পতি, অষ্টমত চন্দ্ৰ আৰু একাদশত কেতু অৱস্থান কৰিছে। ৰাশিপতি মংগল আৰম্ভণিতে চতুৰ্থত শনিযুক্ত হৈ অৱস্থান কৰাত শাৰীৰিকত ৰক্তদূষিত কষ্ট, অস্ত্ৰ, অগ্নি ভয়, যান বাহন ভয়, শৌচ, পীড়া, পিত্ত ৰোগ, লিভাৰৰ অসুখ, অৰ্থ ব্যয়, দন্ত আদিৰ লগতে বন্ধু বিচ্ছেদ, পাৰিবাৰিক অশান্তি, আত্মীয়ৰ সৈতে মত বিৰোধ, সম্পদ হানি, সা সম্পত্তিৰ বাবে মত বিৰোধ আৰু অৰিয়াঅৰি হ'ব পাৰে। অষ্টমত চন্দ্ৰৰ অৱস্থানে শ্লেষ্মা আদি ৰোগৰ সৃষ্টি কৰিব পাৰে। বহাগ মাহত ৰবি তুংগী যদিও গুৰু যুক্ত হৈ ষষ্ঠত অৱস্থান হোৱাত শত্ৰু বৃদ্ধি, চৌৰ্য ভয়, ঠগ প্ৰবঞ্চকৰ দ্বাৰা ক্ষতি, শাৰীৰিকত তাপজনিত চকু ৰোগ, শৰীৰ পীড়া আৰু সন্মানহানিৰ অপ্ৰত্যাশিত ব্যয় বৃদ্ধি, সন্মানহানিৰ যোগ চলিব। আৰু গুৰু ধনপতি আৰু পঞ্চমপতি হিচাপে বহাগ মাহটোত অপ্ৰত্যাশিত ব্যয় বৃদ্ধি, সন্মানহানি, আত্মীয়ৰ সৈতে মত বিৰোধ আৰু উচ্চ শিক্ষাত নানান খেলিমেলিৰ সৃষ্টি হৈ আশানুৰূপ ফলত লাভত বাধা আহিব। জেঠ মাহৰ পৰা গুৰু সপ্তমত অৱস্থান কৰি বছৰৰ শেষলৈকে বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে শুভ ফল প্ৰদান কৰা দেখা যায়। গুৰুৰ প্ৰভাৱে পূৰ্বৰ আসোঁৱাহসমূহ দূৰ কৰি আত্মীয় কুটুমৰ সৈতে মিলাপ্ৰীতি, সন্মান লাভ, মানসিক উন্নতি, প্ৰতিভাৰ স্বীকৃতি লাভ, আৰ্থিক দিশত উন্নতি, পুৰণি পাবলগীয়া ধন হাতলৈ ঘূৰি অহাৰ লগতে অকস্মাৎ ধন প্ৰাপ্তিৰ যোগ আৰু সম্পদ বৃদ্ধিৰ যোগ, লগতে বিদ্যাৰ্থীৰ বিদ্যালয়ত যথেষ্ট সহায়ক হ'ব। আৰম্ভণিতে শুক্ৰ গ্ৰহৰো শুভ প্ৰভাৱত বিদ্যাৰ্থীৰ ওপৰত থকা যিকোনো কলা কৌশলী বিদ্যা, নাচ গান, আৰ্ট গেলেৰী আদি, লিখা বা সাহিত্য, দৰ্শন, শিক্ষা বিভাগ, প্ৰশাসনিক বিদ্যা, ওকালতি আদিৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিব পাৰিব। পঞ্চমত ৰাহুৰ অৱস্থানে উচ্চ শিক্ষাৰ্থীৰ বিদেশত বিদ্যা লাভ, বিদ্যাত বুৎপত্তি লাভ, সন্মান লাভৰ যোগ ঘটিব। আৰু কৰ্মপতি ৰবি আৰম্ভণিতেই তুংগী হৈ অৱস্থান কৰাত নিবনুৱাৰ কৰ্মলাভ, কৰ্মৰ নতুন সন্ধান পাব আৰু কৰ্মৰত ব্যক্তিৰ প্ৰমোচন, পদোন্নতি লাভ, কৰ্মস্থানত সন্মান লাভৰ যোগ ঘটিব। আহাৰ মাহৰ পৰা আহিন মাহলৈকে ৰবি শুক্ৰ যুক্ত হৈ অষ্টম, নৱম, দশম আৰু একাদশত অৱস্থান কৰাত কৰ্মক্ষেত্ৰত কিছু বিশৃংখলতা বৃদ্ধি আৰু অশান্তি, শত্ৰু বৃদ্ধি আদিৰ যোগ দেখা যায়। কাতি মাহত ৰবি নিচস্থ আৰু দ্বাদশস্থ হোৱাত কৰ্মনাশ, কৰ্মস্থানত খেলিমেলি, অৰ্থৰ হানিৰ যোগ চলিব। সপ্তমত গুৰু জ্যেষ্ঠ মাহৰ পৰা বছৰৰ শেষলৈকে অৱস্থান কৰি ব্যৱসায়ৰ দ্বাৰা অৰ্থোপজিত যোগ উন্নত কৰি তুলিব। আৰু গুৰুৰ প্ৰভাৱে সাধাৰণতে শিক্ষাৰ লগত জড়িত ব্যৱসায় যেনে স্কুল, কলেজ, শিক্ষা বা কিতাপ, কাগজ, দোকান, ছপাহল আদিৰ আৰু লগতে ঘৰ দুৱাৰ, ৰাস্তা ঘাট, পদূলি নিৰ্মাণ ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব পাৰিব। কৰ্মস্থানত শনিৰ সপ্তম দৃষ্টি আৰু গুৰুৰ সুপ্ৰভাৱে নিবনুৱাৰ চৰকাৰী চাকৰি লাভৰ যোগ ঘটিব। সামাজিক কাম কাজৰ দ্বাৰা সন্মান লাভ হ'ব আৰু
লগ্নপতি মংগল আঘোণ মাহৰ পৰা মাঘ মাহলৈ নিচস্ত হৈ ভাগ্যভাৱত অৱস্থান কৰাত ভাগ্যৰ উত্থান পতন ঘটোৱাৰ লগতে শাৰীৰিক অসুস্থতাৰ দ্বাৰা আৰ্থিকত অশুভ প্ৰভাৱ মানসিক অশান্তি বাঢ়িব পাৰে আৰু বছৰৰ বেছিভাগ সময় মংগল ৰাহু কেতু দ্বাৰা অশুভ প্ৰভাৱ দেখা যায় গতিকে বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত দেখা যায় যে এই বছৰ গ্ৰহৰ সন্নিৱেশ অনুযায়ী পাৰিবাৰিক ক্ষেত্ৰত সাময়িক পৰিস্থিতি অনুকূল থাকিব যদিও আত্মীয়সকলৰ লগত একাধিকবাৰ সম্পৰ্কৰ অৱনতি হোৱাৰ সম্ভাৱনা ইয়াৰ উপৰি পাৰিবাৰিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাব ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত সফল হোৱাৰ সুযোগ আহিব গৱেষণাৰ লগত জড়িতসকলৰ ক্ষেত্ৰত সুযোগ আহিব আৰু অবিবাহিতসকলৰ কাৰণে বিবাহৰ সুযোগ আহিব দাম্পত্যত সম্পৰ্কৰ উন্নতিও হ'ব সন্তানৰ ক্ষেত্ৰত একাধিক উন্নতিৰ সুযোগ আহিব কৰ্মক্ষেত্ৰত সফলতা আৰু ব্যৱসায়ত যথেষ্ট উন্নতিৰ সম্ভাৱনা দীৰ্ঘদিনীয়া পৰিকল্পনাৰ সফল হোৱাৰো সুযোগ দেখা গৈছে এতিয়া চাওক আপোনালোকৰ স্বাস্থ্য কেনে যাব শাৰীৰিক ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে অতিৰিক্ত অনিয়মবশত একাধিকবাৰ শাৰীৰিক সমস্যাৰ সন্মুখীনৰ যোগ পুৰণি ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আৰু বাতবিষ জাতীয় ৰোগত কষ্টৰ সমস্যা আহিব পাৰে আৰু এতিয়া চাওঁ সম্পত্তি আৰু চাকৰি ক্ষেত্ৰত কেনে হ'ব এই বছৰ সম্পত্তি আৰু সংক্ৰান্তীয় ক্ষেত্ৰত আশানুৰূপ সুফল লাভৰ সম্ভাৱনা থাকিলেও পুৰণি সম্পত্তি সংক্ৰান্তীয় ক্ষেত্ৰত জটিলতা বৃদ্ধি আত্মীয়সকলৰ লগত সম্পত্তি সংক্ৰান্তীয় ক্ষেত্ৰত বিৰোধভাৱ আহিব নতুন সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত সতৰ্কতা থাকক চাকৰিয়ালসকলৰ ক্ষেত্ৰত আশানুৰূপ সুযোগ আহিব ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সুদৃষ্টিৰ সম্ভাৱনা আৰু পদোন্নতিৰো সুযোগ থাকিব ব্যৱসায়ত সফল লাভ আৰু অংশীদাৰী ব্যৱসায়ীসকলে সুফল লাভৰ সম্ভাৱনা দেখা পাব ক্ষুদ্ৰ ব্যৱসায়ীসকলে লাভৱান হ'ব পাৰিব ব্যৱসায়ী সূত্ৰে ভ্ৰমণৰো যোগ আহিব এতিয়া চাওক ধন ভাৱ আপোনালোকৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত যথেষ্ট শুভ ফলপ্ৰদ পুৰণি ধন ঘূৰাই পোৱাৰ পূৰ্ণ সুযোগ আহিব কিন্তু মাজে মাজে অতিৰিক্ত ধন ব্যয় হ'ব পাৰে তথাপি আয় ব্যয়ৰ ক্ষমতা থাকিব প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰতি মঙলবাৰে হনুমান চালিচা আবৃত্তি কৰক ৰঙা আৰু মেৰুন ৰং অধিক ব্যৱহাৰ কৰক আৰু শনিবাৰে পাৰিলে আটা আৰু চেনি মিলাই বা গুড় মিলাই পিপৰাৰ গাঁতত দিয়ক ইয়াৰ উপৰিও গ্ৰহৰ মূল হিচাপে আপোনালোকে আৰু খিৰিকামূল বহাগৰ 7 দিনৰ ভিতৰত যদি ধাৰণ কৰে তেনেহলে অশুভ ফলৰ গতিখিনি নাশ হ'ব আৰু শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ বছৰৰ আৰম্ভণিতে ধনু ৰাশিৰ তৃতীয়ত মংগল শনি চতুৰ্থত বুধ শুক্ৰ ৰাহু পঞ্চমত ৰবি বৃহস্পতি সপ্তমত চন্দ্ৰ দশমত কেতুৱে অৱস্থান কৰিছে ৰাশিপতি গুৰু পঞ্চমত ৰবিযুক্ত হৈ অৱস্থান কৰাত আৰম্ভণিতে শাৰীৰিকত উন্নত হ'ব মানসিক উন্নতি পুৰণি অসুখৰ পৰা উপশম পাব ঘৰত শুভ কৰ্মৰ যোগো চলিব জ্যেষ্ঠ মাহৰ পাছত গুৰু ষষ্ঠত অৱস্থান কৰি বছৰৰ শেষলৈকে শত্ৰুৰ বৃদ্ধিৰ যোগ ঘটিব বৃহস্পতিৰ প্ৰভাৱে মিছা অপবাদ বন্ধন ভয় শত্ৰুৰ দ্বাৰা ক্ষতি মূল্যৱান বস্তু যেনে সোণ ৰূপ আদি হেৰুৱাৰ যোগ চলিব পাৰে ধনপতি শনি তৃতীয়ত অৱস্থান কৰি বছৰৰ আৰম্ভণিৰে পৰা শেষলৈকে অত্যাধিক ব্যয় বৃদ্ধি পাব আৰু সম্পদ হানি আত্মীয়ৰ সৈতে মনোমালিন্যও ঘটিব পাৰে চৌৰ্য ভয় ঠগ প্ৰবঞ্চকৰ দ্বাৰা অৰ্থগতি হোৱাৰ শনিৰ প্ৰভাৱে মামলা মকৰ্দমাৰ সৃষ্টিত সাময়িক অৰ্থভাৱ ঘটিব চতুৰ্থত বুধ ৰাহু নিচস্ত হৈ বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ অৰ্থক্ষতি মান সন্মান হানি আৰু বন্ধু বিচ্ছেদ ঘটিব পাৰে শুক্ৰ তুংগী হেতু দুই এজন বন্ধুৰ দ্বাৰা শুভফল লাভ হ'ব লগতে প্ৰাথমিক বিদ্যাত সুফল লাভৰ যোগ চলিব জেঠ মাহৰ পৰা ৰাহুৰ অশুভ প্ৰভাৱে বছৰৰ শেষলৈকে প্ৰাথমিক বিদ্যাৰ্থীৰ আশানুৰূপ ফল লাভত সহায়ক হ'ব বিদ্যা লাভৰ বাবে সুপৰিৱেশৰ অভাৱ হ'ব পাৰে বন্ধুৰ দ্বাৰা বিপথে পৰিচালিত হ'ব পাৰে আৰু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ অধিপতি মংগলে আৰম্ভণিতে তৃতীয় শনিযুক্ত হৈ কিছু অশুভ প্ৰভাৱ কৰিব যদিও ভাৱ ৰাশিত ৰবি আৰু শুভ হৈ বহাগ মাহৰ শেষলৈকে শুভ ফল লাভ কৰিব জেঠ মাহৰ পৰা মংগলৰ শুভ প্ৰভাৱে উচ্চ শিক্ষাত সুনাম দিব মেডিকেল বিভাগ কৃষি বিভাগ বাণিজ্যিক বিভাগৰ শিক্ষাৰ্থীৰ উন্নত মানৰ বিদ্যা লাভৰ সুযোগ ঘটিব পিতৃ মাতৃৰ লগতে ওচৰ চুবুৰীয়াৰ বাবে সন্মান কঢ়িয়াব পাৰিব শাওন ভাদ মাহ আৰু আঘোণ পুহ মাহত মংগলৰ অশুভ প্ৰভাৱে উচ্চ শিক্ষাৰ্থীৰ নানান খেলিমেলিৰ বিদ্যা লাভত বাধা দিব আৰু অৰ্থক্ষয়
সিদ্ধান্তৰ খেলিমেলিৰ যোগ ঘটিব পাৰে। মংগলৰ অশুভ প্ৰভাৱে উক্ত মাহবোৰত প্ৰেম প্ৰণয়নত বাধা, অশান্তি, সন্মানহানিৰ ভয়, বন্ধু বিচ্ছেদ আদিৰ হ'ব পাৰে। লগতে বিবাহ আদি শুভ কাৰ্যত নানান বিঘিনি ঘটাও দেখা যায়। কৰ্মৰ অধিপতি বুধ চতুৰ্থত নিচস্ত হৈ অৱস্থান কৰাত নিবনুৱাৰ কৰ্মলাভত বাধা, কৰ্মক্ষেত্ৰত খেলিমেলিৰ যোগ চলিব যদিও জেঠ মাহৰ পৰা বুধৰ শুভ প্ৰভাৱে কৰ্মপ্ৰত্যাশীৰ কৰ্মৰ নতুন যোগাযোগ ঘটিব। চৰকাৰী কৰ্মচাৰী কৰ্মলাভৰ যোগ উন্নত হ'ব আৰু আঘোণ পুহ চ'ত মাহৰ বাহিৰে বুধৰ শুভ প্ৰভাৱে বাকী মাহবোৰত কৰ্মৰ যোগেদি আৰ্থিক উন্নতি, পাৰিবাৰিক উন্নতি, সম্পদ লাভৰ যোগেদি উন্নত কৰিব। আঘোণ পুহ মাঘ আৰু চ'ত মাহত পুনৰ বুধৰ অশুভ প্ৰভাৱে ব্যৱসায়ত ব্যয় বৃদ্ধি হৈ সাময়িক অৰ্থভাৱৰ সৃষ্টি কৰিব পাৰে। আহিন কাতি আৰু চ'ত মাহত মংগল সপ্তমত অৱস্থান কৰাত কৃষিৰ লগত জড়িত সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত আৰু শিক্ষাৰ চিকিৎসাৰ লগত জড়িত ব্যক্তিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। গতিকে দেখা যায় যে এইবছৰ গ্ৰহৰ সন্নিৱেশ অনুযায়ী পাৰিবাৰিক সমস্যা অনুকূল থাকিব যদিও কিছু সমস্যাৰো থাকিব। বন্ধুসকলৰ সহযোগিতা বৃদ্ধি হ'ব। আত্মীয়সকলৰ ক্ষেত্ৰত সম্পৰ্কৰ উন্নতি, পাৰিপাৰ্শ্বিক ক্ষেত্ৰত মাজে মাজে কিছু সমস্যা আহিব পাৰে। ভাতৃ ভগ্নীসকলৰ লগত সম্পৰ্কৰ উন্নতি আৰু ভাতৃ ভগ্নীৰ উন্নতিৰ সম্ভাৱনা দেখা যায়। শিক্ষা ক্ষেত্ৰৰ সফলতা বাধা, দাম্পত্যত কিছু সমস্যা আৰু সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত সুফল লাভ, একাধিক ক্ষেত্ৰত সন্তানৰ উন্নতি দেখা যায় আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফল লাভ। চৰকাৰী প্ৰাৰ্থীসকলৰ কৰ্মলাভৰ সুযোগ আহিব। ব্যৱসায়ৰ আশা অনুৰূপ সুফল লাভৰ সম্ভাৱনা যদিও কিছু বাধাৰ মাজেৰেই পাৰ হ'ব। এতিয়া চাওক আপোনালোকৰ দেহভাৱ কেনেকুৱা ধৰণৰ হ'ব এই বছৰটো। এই বছৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক থাকিব। পুৰণি ৰোগ বৃদ্ধিৰ সম্ভাৱনা, চলা ফুৰাত সতৰ্ক থাকিব। একাধিকবাৰ সৰু সুৰা আঘাতৰ কষ্ট পোৱা দেখা যায়। সম্পত্তি আৰু চাকৰিৰ ক্ষেত্ৰত এই বছৰ সম্পত্তি সংক্ৰান্তীয় ক্ষেত্ৰত মাজে মাজে সাময়িক কিছু সমস্যা দেখা যায়। পুৰণি সম্পত্তিৰ সমস্যা বৃদ্ধিৰ যোগ, নতুন সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক আৰু সম্পত্তিৰ ক্ষেত্ৰত সতৰ্ক থাকক। চাকৰিয়ালসকলৰ ক্ষেত্ৰত উন্নতিৰ যোগ, পদোন্নতিৰ সুযোগো আহিব। কৰ্মসূত্ৰে ভ্ৰমণৰ যোগ, ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সাময়িকভাৱে কিছু সমস্যা থাকিব আৰু যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত সংগীসকলৰ লগত মতানৈক্যৰ যোগ থাকিব। আৰু এতিয়া চাওক আৰ্থিক ক্ষেত্ৰ কেনে হ'ব আপোনালোকৰ, অৰ্থাৎ ধন ভাৱ। আৰ্থিক ক্ষেত্ৰত সুফল লাভ হ'লেও মাজে মাজে প্ৰবল বাধাৰ সন্মুখীনৰ যোগ দেখা যায় আৰু অৰ্থ ব্যয় যোগো আছে। আৰ্থিকতাত সমতা নাথাকিব। ঋণগ্ৰস্ততাৰ সম্ভাৱনা অধিক। প্ৰতিকাৰ হিচাপে আপোনালোকে বামনাতিৰ মূল আৰু বিল্ব মূল বহাগৰ 7 দিনৰ ভিতৰত ধাৰণ কৰক কঁকালত। আপোনালোকৰ এই অশুভ গ্ৰহৰ যি অশুভ প্ৰভাৱ তাৰ পৰা সাময়িকভাৱে আপোনালোকে যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব। জেঠ মাহৰ পৰা ইয়াৰ অশুভত্ব কিছু হ্ৰাস হ'ব আৰু মংগলৰ প্ৰভাৱে বহাগ মাহৰ পৰা আহাৰ মাহলৈকে অস্ত্ৰ, অগ্নি, যান বাহনৰ ভয়, অস্ত্ৰোপচাৰৰ অস্ত্ৰঘাত আদিত কষ্ট দিব পাৰে। ধনপতি শুক্ৰ বছৰৰ আৰম্ভণিতে সপ্তমত তুংগী হৈ অৱস্থান কৰাত আৰ্থিক দিশত যথেষ্ট উন্নতিৰ যোগ ঘটিব আৰু স্থাৱৰ সম্পত্তি লাভো দেখা যায়। সন্মান লাভ, আত্মীয় কুটুমৰ দ্বাৰা সহায় সহানুভূতি লাভ হ'ব আৰু অৰ্থ ব্যয় যোগো আছে। আৰ্থিকতাত সমতা নাথাকিব। ঋণগ্ৰস্ততাৰ সম্ভাৱনা অধিক। প্ৰতিকাৰ হিচাপে আপোনালোকে বামনাতিৰ মূল আৰু বিল্ব মূল বহাগৰ 7 দিনৰ ভিতৰত ধাৰণ কৰক কঁকালত। আপোনালোকৰ এই অশুভ গ্ৰহৰ যি অশুভ প্ৰভাৱ তাৰ পৰা সাময়িকভাৱে আপোনালোকে যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব আৰু প্ৰতি বৃহস্পতিবাৰে ব্ৰত পালন কৰক আৰু দেৱগুৰু বৃহস্পতিৰ বীজ মন্ত্ৰ ওম ব্ৰীম বৃহস্পতি নমঃ 108 বাৰকৈ জপ কৰা আৰম্ভ কৰক। আপোনালোকৰ অশুভ গ্ৰহৰ যি প্ৰভাৱ তাৰ পৰা মুক্ত হ'ব পাৰিব। ধন্যবাদ।